লোকেশ্যনটো দি দিওঁ বুলি আহিছা অভাৰ পিছত তহঁতি নুঠিবি বুলি অঁ গুড মৰ্ণিং সুপ্ৰভাত নমস্কাৰ মই যাদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ দিনটোত আপোনালোকক দেখুৱাম মই কি কৰোঁ ক'লৈ যাওঁ আজি মোৰ লগত কি হ'ব দিনটোত এইখিনি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাব চেষ্টা কৰিম যাবলৈ ওলাইছোঁ পথাৰলৈ ঘাঁহ অলপ কাটোঁগৈ বুলি ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰি মুখ ধুলোঁ লেট্ৰিন কৰিলোঁ গা পা ধুলোঁ কালি ৰাতিৰ ভাত কেইটামান আছিলে খালোঁ খাই মেলি এতিয়া যাওঁ এয়াই হ'ল আমাৰ ঘৰ গাড়ীখন লৈ যাওঁ ঘাঁহ নমুঠা কাটি আনোগৈ আমাৰ ঘৰৰ পৰা কমেও 8 কিলোমিটাৰতকৈ বেছি যাব লাগিব ঘাঁহ কাটিবলৈ অঁ 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 সময় এতিয়া 8:01 আৰু সেই আন দিনাৰ দৰে আজিও সেই পথাৰৰ মাজলৈ গৈ মই ঘাঁহ আৰু নৰাখে কাটিলোঁ এনেকৈ গাড়ীত উঠাই থৈছোঁ দেখিলেনে বাৰু বহুত কষ্ট হয় এই ৰাস্তাটোৱে আমাৰ গাঁৱৰ সেই আন গাঁৱৰ চিনাকি মানুহবিলাক যায় আৰু মোক একদম ঘূৰি ঘূৰি চাই বহুত ঘূৰি ঘূৰি চাই যায় মানে মই নোচোৱাৰ ভাও ধৰোঁ আৰু দেখিও মই নেদেখা ভাও জোৰোঁ কাৰণ কি হৈছে ময়ো নাজানো লাজ লাগে মানে সিহঁতি ইমান ধুনীয়াকৈ কাপোৰ কানি পিন্ধি ঘূৰি ফুৰে আৰু মোক ঘাঁহ কটা দেখি সিহঁতি কিছুমানে হাঁহি থৈ যায় কিছুমানে কিবা কৰি থৈ যায় ঢেৰ কিবা কিবি আৰু মই কাকো একো গণিতা নকওঁ এই ইমানখিনি হ'ল গতিকে যাওঁগৈ বলক গাড়ীখন ধুওঁতে মানে চাফ চিকুণ কৰোঁতে আধা ঘণ্টাতকৈও বেছি সময় লাগিলে সময় লগাৰ পিছত গাড়ীখন দেখিবলৈ এতিয়া এনেকুৱা হৈছে সঁচাকৈ এতিয়াহে গাড়ী নিচিনা লাগিছে প্ৰথমতে গোটেই বোকা গোটেইখন বোকা তথাপি অলপ থাকিলে বাৰু ক'ৰবাত য'ত নেকি হাতে মই ঢুকি নাপাওঁ বহুত লৰালৰিকৈ ধুইছোঁ এতিয়া ভাল লাগিছে সময় এতিয়া 11:07 আহি পালোহি এইটো কি জেগা কয় হে বৰহুলা অঁ বৰহুলা পালোহি প্ৰথমতে BACত সোমাই তেল ভৰালোঁ বৰহুলা টাউন নহয় টাউনলৈ কিমান গৈছে এইটো ময়ো নাজানো এই মানুহখিনি এইফালে আছে এইফালে এনেকৈ আমি গৈ আছোঁ টাউনৰ ফালে 12:38 এতিয়া সময় আৰু আহি পালোহি যোৰহাট মেডিকেল আমি কোনফালে আহিলোঁ কি কথা সেইবোৰ একো নাজানো লোকেশ্যনটো দি দিওঁ বুলি আহিছা অভাৰ পিছত তহঁতি নুঠিবি বুলি অঁ সেই ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ এতিয়া মোক লাগে দোকান গিলাচ নিব লাগিছিল গিলাচ আৰু কিবা কিবি ক'ত গিলাচ পাম এতিয়া কি কথা
বিচাৰিব লাগিব বিস্কুট ল'ব লাগিছিল বিস্কুট ঘৰৰ পৰা মই বহুত কিবা কিবি লৈ অহা নাই মৌচুমী টেঙা লৈছিলোঁ তামোল পাণ লৈছিলোঁ কাজি নেমু লৈছিলোঁ পেহীয়ে চাহ লৈছিলে মই বিস্কুট ল'লোঁ গোটেই মানুহখিনি লগ কৰিলোঁ খালি ভিডিঅ' বনাবলৈ তাত মন যোৱা নাই গোটেই একদম বেয়া জেগা যিটো ৰাস্তাই আহিলোঁ পাহৰিয়ে থাকিলোঁ কোনফালে আহিছিলোঁ বুলি কৈ যাওঁ বোলো এইফালে দি সময় এতিয়া 4:50 এই যোৰহাটৰ মেডিকেলতে আছোঁ বহুত কিবা কিবি কথা পাতিলোঁ জাকে তাকে লগ কৰিলোঁ কিন্তু আপোনালোকক ভিডিঅ' কৰি নেদেখালোঁ বেয়া নাপাব এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ ঘৰ কেতিয়া পাওঁগৈ সেইটো ভগৱানেহে জানে আৰু ব'লক যাওঁ মিঠা লগাটো লাগিব নেকি আঠটা ন এতিয়া সময় আহি পালোহি ঘৰ একদম ভাগৰ লাগি আহিলে দেই ভাগৰ লাগি আহিলে 10:30 বজাত গৈছিলোঁ ঘৰৰ পৰা 40 কিলোমিটাৰ 60 কিলোমিটাৰমান হৈ যাব দেই 60-70 কিলোমিটাৰমান হৈ যাব আমাৰ ঘৰৰ পৰা দিন হ'লেও কিমান 55 মান হৈ যাব লাগে 55-55 পৰা কিলোমিটাৰ ইমান দূৰলৈ গৈছিলোঁ মটৰচাইকেল চলাই
ভাগৰ লাগি আহিলে একদম। এতিয়া গাটো ধুওঁ, গোটেই হস্পিটেল পাইছোঁ নহয়। এইবোৰ গোটেই কাপোৰ কানিবোৰ খোলোঁ, লুঙিখন পিন্ধোঁ, গাটো ধুওঁ, এইবোৰ তিয়াই থৈ দিম চাৰ্ফ দি, ৰাতিপুৱা ধুই দিম। পইচা পাতি মোবাইল চোবাইলবোৰ উলিয়াই লওঁ, বাকী মিঠাই চিঠাই মাক দিলোঁ, কুকুৰক দিব। মই গাড়ীখন ষ্টলতে ৰাখিছোঁ, সোমোৱাম আৰু কাইলৈ লগ পাম। আজিৰ ভিডিঅ'টো ইমানেই। মই গোটেইখিনি আপোনালোকক সম্পূৰ্ণ নেদেখুৱালোঁ। আচলতে কাহিনীটো কি ক'ব বিচাৰিছোঁ এতিয়া, পেহা মানে গাটো ভাল নাই। পেহা গাটো ভাল নাই। পেহা মানে কি, হাৰ্টৰ প্ৰব্লেম, তাৰপিছত পেটটো ফুলি গৈছে, পানী জমা হৈছে গাত, তাৰপিছত কিডনীত নে কলিজাত মানে ফুটা হৈ গ'ল। একদম ICUত ভৰাই থৈছে, অক্সিজেন দি থৈছে, মুখত পাইপ ভৰাই থৈছে, নাকতো ভৰাই থৈছে, ধেৰ কিবা কিবি মানে মই যদি মাতো নহয়, পেহা শুইছে, ভাল পাইছেনে? ভৰিটো দাঙকচোন, অকণমান এনেই দাঙি দেখুৱাই, হাতখন দাঙকচোন, লওকচোন, ভোক লাগিছে নি? এনেকৈ কয়, মাত মাতিব নোৱাৰে। মানে মাত মাতিব এইটো কাৰণে নহয়, মুখত হেৰি ভৰাই থৈছে, পাইপ ভৰাই থৈছে। বাকী ভাল হওক, সেয়া কামনা কৰিছোঁ। বাকী কি ক'ম।